এভৰিৱান আজি বছৰৰ প্ৰথমটো দিনত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছো আৰু পোনপ্ৰথমে সকলোকে হেপী নিউ ইয়াৰ 2026 বৰ্ষটো যাতে সকলোৰে কাৰণে ভাল হয় তাৰ কাৰণে আশা কৰিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু 2025ত যিমানেই সকলোৰে লাইফত আপছ এণ্ড ডাউনছ আহিছে এইবাৰ 2026 বৰ্ষটো যাতে এনেকুৱা নহয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে সকলোৰে ভাল হয় আমাৰো ভাল হয় আৰু তাকে আৰু গতিকে মই ভিডিঅ'টো এই কাৰণে কৰিব লৈছো যেহেতু নতুন বছৰ আৰু যোৱাটো বছৰত 2025 বৰ্ষতনো কি কৰিলো 2025 বৰ্ষত কি ভাল হ'ল কি বেয়া হ'ল গোটেইখিনি এবাৰ আপোনালোকৰ লগত আলোচনা কৰোঁ নিজেও এবাৰ ৰিকল কৰোঁ গোটেই বছৰটো সেই কাৰণে ভিডিঅ'টো বনাব ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাব বুলি আশা কৰিলোঁ গতিকে বলক ভিডিঅ'টো একদম জানুৱাৰী 2025 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰোঁ আৰু এইটো বছৰত প্ৰায় 33 নে 34টা মই ভিডিঅ' আপলোড কৰিছিলোঁ মোৰ চেনেলত গতিকে আপোনালোকক প্ৰথমৰ পৰা আপোনালোকৰ লগত আলোচনা কৰোঁ যে এই বছৰটোতনো কিনো হ'ল আৰু এয়া আৰম্ভ কৰিছোঁ প্ৰথমটো ভিডিঅ' মাঘ বিহুৰ পৰা আৰু মাঘ বিহুটো আমি বহুত বেছি উলাহ মালহেৰে চেলিব্ৰেট কৰিছিলোঁ প্ৰথমতে অফিচত চেলিব্ৰেট কৰিছোঁ তাৰপিছত ঘৰত ধুনীয়াকৈ চেলিব্ৰেট কৰিছোঁ আৰু গাঁৱততো জানে ভোগালী বুলি ক'লে গতিকে মই প্ৰত্যেক বছৰে ভোগালী বিহুৰ ভিডিঅ' আগবঢ়াওঁ আৰু সঁচাকৈ খুব বেছি ভাল লাগে কাৰণ গাঁৱৰ সেই পৰিৱেশখিনি দেখাব পালে মোৰ সঁচাকৈ বহুত বেছি ভাল লাগে আৰু এয়া আপোনাৰ মাঘ বিহুৰ পৰিৱেশ গাঁৱৰ তাৰপিছত এইখিনি যোৱাৰ পিছত মাঘ বিহু যোৱাৰ পিছত আহিলে সৰস্বতী পূজা আৰু আমাৰ যেহেতু ইনষ্টিটিউট আছিলে গতিকে তাতে সৰস্বতী পূজা বৰ ডাঙৰকৈ হয় আৰু এয়া সৰস্বতী পূজাৰ ভিডিঅ' আগবঢ়ালোঁ আপোনালোকক তাৰপিছত আহিলে এটা স্পেচিয়েল বস্তু সেইটো হৈছে যে এইবাৰ অসম সাহিত্য সভা আমাৰ পাঠশালাতে হৈছিলে গতিকে সেইটো এটা বহুত বেছি 2025 বৰ্ষত আমাৰ কাৰণে সৌভাগ্যৰ কথা আছিলে কাৰণ অসম সাহিত্য সভা মই বহুত সৰুতে চাইছিলোঁ বৰপেটাত হৈছিলে আৰু এইবাৰৰ অসম সাহিত্য সভা আমাৰ পাঠশালাতে হৈছিলে নিজৰ টাউনত তো এইটো কিমান বেছি ডাঙৰ কথা হ'ব পাৰে আপোনালোকে ভাবক গতিকে এইটো বহুত বেছি ভাল লগা এটা মুহূৰ্ত আছিলে সাহিত্য সভা যোৱাৰ পিছত এখন বহুত বেছি স্পেচিয়েল বিয়া আছিলে আৰু ফেব্ৰুৱাৰীত আছিলে সেইটো বিয়া আৰু মোৰ সবতকে ভাল বান্ধৱী মানে আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা সকলো সৰুৰ পৰা সব কাম একেলগে কৰা মোৰ লগৰজনীৰ বিয়া আছিলে আৰু আমি যে কিমান ফূৰ্তি কৰিছিলোঁ মই তাৰে গোটেইখিনি মেমৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ বিয়াৰ সকলোখিনি মুহূৰ্ত আপোনালোকে চাইছিলে আৰু তাইক বহুত বেছি মৰমো দিছিলে গতিকে এয়া আপোনাৰ আমি ফূৰ্তি কৰিছিলোঁ এইটো এটা ভিডিঅ' আৰু এইটো এটা ভিডিঅ' আপোনালোকক দুটা ভিডিঅ' মই আগবঢ়াইছিলোঁ তাইৰ বিয়াৰ এয়া আপোনাৰ জোৰণ বিয়া গোটেইখিনি ইমান ধুনীয়াকৈ গোটেইখিনি মেমৰি মই সাঁচি ৰাখিছিলোঁ কাৰণ এইবিলাক স্পেচিয়েল মুহূৰ্ত হয় ন তো সেইকাৰণে তাৰপিছত বিয়া গ'ল বিয়া যোৱাৰ পিছত জাষ্ট মই নৰ্মেল এটা ভ্লগ দিছিলোঁ এটা উইকৰ এটা ভ্লগ দিছিলোঁ য'ত গোটেইখিনি বস্তু আছিলে মোৰ অফিচ লাইফ দেন ভাইটি আহিছিলে গুৱাহাটীত দেন তাৰ লগত কেনেকৈ কি স্পেণ্ড কৰিলোঁ তাৰপিছত আকৌ আমাৰ ইনষ্টিটিউটৰ ফাউণ্ডেশ্যন ডেও আছিলে তো তাৰো কিছুমান মুহূৰ্ত মই শ্বেয়াৰ কৰিছিলোঁ লগতে মই ফাউণ্ডেশ্যন ডে এটা ডেন্স কৰিছিলোঁ সেই ডেন্সৰ ভিডিঅ'টো ইয়াতে দিয়া আছিলে আপোনাৰ এইটো আপোনাৰ ডেন্সৰ ভিডিঅ'টো ইয়াতে দিয়া আছিলে দেন আহিলে আপোনাৰ বহাগ বিহু এপ্ৰিল তো বহাগ বিহু বুলি ক'লেতো জানেই কিমান বেছি স্পেচিয়েল হয় আৰু গতিকে বিহু সঁচাকৈ এটা বেলেগ ধৰণৰ ফিল আমাৰ অসমীয়াৰ কাৰণে বিহু বুলি ক'লে গতিকে ময়ো এনেকৈ এটা ভিডিঅ' বনাইছিলোঁ ঘৰত গৈছিলোঁ সকলোৰে কাৰণে গিফ্ট লৈ গৈছিলোঁ তো তাৰ কাৰণে এটা সৰু ভিডিঅ' এটা বনাইছিলোঁ দেন আমি জানেই যে আমি গাঁৱত গোটেইকেইজনী ছোৱালীয়ে প্ৰত্যেক বছৰে বিহুত এটা ভিডিঅ' বনাওঁ মানে শ্বৰ্টছ ৰীল তো তাৰ শ্বুটিং আমি কেনেকৈ কৰিছিলোঁ কি কৰিছিলোঁ গোটেইখিনি আপোনালোকক দেখাইছিলোঁ ভিডিঅ'ৰ থ্ৰুৰে এইবিলাক সৰু সৰু মুহূৰ্ত আপোনালোকক লগত শ্বেয়াৰ কৰিছিলোঁ মই এইবিলাক চাগে খুব বেছি ভাল লাগে আৰু আমি আগৰ পৰাই এই ভিডিঅ'বিলাক বনাওঁ মানে শ্বৰ্টছ আৰু সৰু সুৰাকৈ তো এইখিনি বস্তু খুব বেছি ভাল লাগে তাৰপিছত
বিহুও গ'ল মানে এপ্ৰিল মাহ গ'ল তাৰপিছত মই দুমাহমান ভিডিঅ' দিয়া নাছিলোঁ মানে একো নাছিলে আৰু তেনেকুৱা স্পেচিয়েল এপ্ৰিলৰ পিছত এপ্ৰিল মে' জুন তেনেকুৱা একো স্পেচিয়েল নাছিলে দেন আমাৰ আহিলে জুলাই ছামাৰ ভেকেশ্যন তো আমি ভাবিলোঁ যে অকণমান প্লেন কৰোঁ আৰু সেইকাৰণে আমি গৈছিলোঁ মেঘালয়া আৰু মেঘালয়াত আমি গোটেই ফেমিলি ট্ৰিপ গৈছিলোঁ আমাৰ মামীহঁত মাহীহঁত জেঠীমাহঁত আমি তো গোটেই ফেমিলি ট্ৰিপ এটা কৰিছিলোঁ তাকে সৰু সুৰা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ গোটেই দিনটো ধুনীয়াকৈ আমি কি কৰিছিলোঁ ক'ত গৈছিলোঁ দুদিন আছিলোঁ বাৰু গতিকে মেঘালয়ৰ কিছুমান হিডেন প্লেছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ গতিকে আছিলে মেঘালয়াৰ পিছত এটা মই ৰেণ্ডম ভিডিঅ' আগবঢ়াইছিলোঁ যদিও বা এই ভিডিঅ'টো এটা স্পেচিয়েল আছিলে আৰু ভিডিঅ' বুলি নহয় সেইটো আপোনাৰ কিমান আছিলে জুলাই আগষ্ট তো সেইখিনিত মই এটা বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ স্মল বিজনেছ আৰু বিজনেছ ষ্টাৰ্ট কৰোঁ বুলি কৰা নাছিলোঁ আচলতে তাৰ বেক ষ্টৰিটো মোৰ এটা ভিডিঅ' আছে আপোনালোকে চাব পাৰে সেইটোত মই ধুনীয়াকৈ গোটেই কাহিনীটো কৈছোঁ যে মোৰ কেনেকৈ এইটো ষ্টাৰ্ট হ'ল আৰু বিজনেছটো আছিলে কালাকাৰী হাউচ সকলোৱে জানেই সেইটো আপোনাৰ তাতে কি থাকিব আপোনাৰ কিছুমান এমব্ৰইডাৰী ৱৰ্ক আছে আৰ্ট ৱৰ্ক আছে আপোনালোকে কালাকাৰী হাউচ বুলি পেজটো চালে এনেও গম পাব গতিকে সেই মোৰ সৰু বিজনেছ এটা ষ্টাৰ্ট কৰিছিলোঁ 2025 বৰ্ষতে সেইটো বস্তু ষ্টাৰ্ট কৰিছোঁ আৰু ইণ্টাৰেষ্টিংলি মোৰ চবতকৈ ডাঙৰ অৰ্ডাৰটো এই 2025 বৰ্ষত আহিছিলে আৰু তেনেকেই মোৰ বিজনেছটো ষ্টাৰ্ট হ'ল গতিকে সেইটো এটা বহুত বেছি ভাল মোমেণ্ট আছিলে মোৰ কাৰণে 2025 বৰ্ষৰ যে মই এটা মোৰ নিজৰ সৰু এটা বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ তো তাৰপিছত আপোনাৰ আগষ্ট মাহত আহিলে ৰাখী বন্ধন আৰু ৰাখী বন্ধনৰ দিনটোত মই ভাইটিক লগ পোৱা নাছিলোঁ তো তাৰ পিছৰটো সোমবাৰে আমি প্লেন কৰিলোঁ ছানডে প্লেন কৰিছিলোঁ আমি গৈছিলোঁ লংকেশ্বৰ মন্দিৰ এইটো আপোনাৰ লংকেশ্বৰত আছে ইপিনে আজাৰাফালে তো তাতে গৈছিলোঁ আৰু তাতে মই ভাইটিক ৰাখী পিন্ধাইছিলোঁ মন্দিৰতে খুব বেছি ভাল লাগিছিলে মই ভাইটি আৰু ঋষি আমি তিনিটা এটা ধুনীয়া কোৱালিটি টাইম স্পেণ্ড কৰিছিলোঁ সিদিনা আৰু ৰক্ষাবন্ধন বুলি লগতে শাওনৰ সোমবাৰ আছিলে শেষৰটো সোমবাৰ গতিকে আমি ধুনীয়া এটা কোৱালিটি টাইম স্পেণ্ড কৰিছিলোঁ সিদিনা দেন ৰাখী বন্ধন যোৱাৰ পিছত আমি এটা ধুনীয়া ট্ৰিপ প্লেন কৰিলোঁ আৰু এইটো এটা 2025ৰ স্পেচিয়েল মুহূৰ্ত হয় কিয়নো ফাৰ্ষ্ট টাইমৰ কাৰণে মই ট্ৰেকিং কৰিছোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে অকলে গৈছোঁ অকলে মানে ফ্ৰেণ্ডছৰ লগত গৈছোঁ কাৰণ ক'ৰবাত গ'লেও আমি ফেমিলি বা তেনেকৈ যাওঁ তো এইবাৰ অকলে গৈছিলোঁ আৰু থাৰ্ডলি মই এইটো ভাইটিকো গিফ্ট দিছিলোঁ মানে ৰাখী বন্ধনৰ গিফ্ট তো সেই ট্ৰিপটো এটা বহুত বেছি স্পেচিয়েল ট্ৰিপ আছিলে 2025 বৰ্ষত আমি গৈছিলোঁ তুমজাং পিক এইটো ভিডিঅ' আপোনাৰ অলৰেডি আছে 3টা ভিডিঅ' আছে তুমজাং পিকৰ গোটেই 3 দিনৰ প্লেন আছিলে আৰু তাতে কিমান কি বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ কৰিছিলোঁ আচলতে সঁচাকৈ বেলেগ ধৰণৰ একদম তুমজাং পিক বুলি ক'লে আপোনাৰ অসমৰ চবতকৈ হাইয়েষ্ট পিক হয় আৰু তালৈকে গৈছিলোঁ আমি গোটেইকেইটাই তো সঁচাকৈ এটা বেলেগ ধৰণৰ এইটো এটা এক্সপিৰিয়েঞ্চ আছিলে আচলতে তো সেইটো আছিলে এটা তুমজাং পিক লগতে আমি গৈছিলোঁ উমৰাংচু আৰু উমৰাংচু গৈ পেলাই মই তাতে ফাৰ্ষ্ট টাইমৰ কাৰণে এক্টিভিটি কৰিছিলোঁ জেট স্কি তো জেট স্কি কৰিছিলোঁ এইটো এটাও আৰু বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ তো পানীত তো সেই দুটা এটা ধুনীয়া 2025 বৰ্ষৰ বেষ্ট এক্সপিৰিয়েঞ্চ সেইকেইটা তাৰপিছত আপোনাৰ আহিলে থিয়েটাৰ তো পাঠশালাত থিয়েটাৰ বুলি ক'লেতো জানেই গতিকে ময়ো তেনেকৈ থিয়েটাৰ চাবৰ কাৰণে গ'লোঁ আগষ্ট মাহত আৰু থিয়েটাৰৰ এটা সৰু ব্লগ এটা বনাইছিলোঁ দেন আহিলে ছেপ্টেম্বৰ মান্থ ঋষি আৰু মোৰ এনিভাৰ্চেৰী মান্থ আৰু গোটেই মান্থটোতো জানেই এনিভাৰ্চেৰী মান্থ বুলি ক'লে কিমান বেছি স্পেচিয়েল হয় খুব প্লেনিং ছাৰপ্ৰাইজ গিফ্ট এইবিলাকত আমি পুৰা ব্যস্ত আছিলোঁ গোটেই মান্থটো আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে বাৰ্বিকিউ নেশ্যন গৈছিলোঁ মই খুব বেছি ভাল লাগিছিলে আৰু তেনেকৈ এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ এইটো গোটেই এনিভাৰ্চেৰী ভ্লগ এইটো
আৰু আমাৰ 11 years কমপ্লিট হৈছে 2025 বৰ্ষত বাৰু তাৰপিছত আপোনাৰ আহিলে ছেপ্টেম্বৰ মাহে লাষ্ট ফালে জানেই সকলোৱে জানে চবতকৈ হাৰ্ট এটেক দিয়া নিউজটো যিটো নিউজৰ কাৰণে কোনোৱে প্ৰিপেয়াৰ নাছিলে একেবাৰে প্ৰিপেয়াৰ নাছিলে জিৰ' আৰু সেই ভিডিঅ'টো সিদিনা যোনদিনা এই ঘটনাটো হৈছিলে সিদিনা মোৰ বাৰ কইনা ভাত মুখত দিয়া আছিলে কাৰণ দুখনকৈ বিয়াৰ প্ৰিপাৰেশ্যন ঘৰত চলি আছিলে দুটা কাজিনৰ আৰু সিদিনা বাৰ আছিলে মানে কইনা ভাত দিয়া আৰু সিদিনাই সেই নিউজটো আহিছিলে ভাবক নিউজটোতো সকলোৱে জানে আমাৰ মৰমৰ জুবিন দাক আমি হেৰাইছিলোঁ ভাবিছিলোঁ যে জুবিন দা যদি কেতিয়াবা নোহোৱা হৈ যায় সঁচাকৈ পূৰা অসম বন্ধ হৈ যাব ন আমি এনেকৈ আলোচনা কৰিছিলোঁ কিন্তু সেই দিনটো যে ইমান জল্দি আহিব সেইটো কেতিয়াও কল্পনা কৰা নাছিলোঁ বাপৰে কিন্তু কি কৰিব আৰু হৈ গ'ল উপায়তো নাই কিন্তু আমি কেতিয়াবা পাহৰিব নোৱাৰোঁ আমাৰ 2025 বৰ্ষত সেইটো এটা একদম অভিশপ্ত আৰু সেই গোটেইখিনি ভালৰ ভিতৰত সেই বস্তুটোৱে যেন 2025টোক একেবাৰে খেলি মেলি কৰি দিলে সকলোৰে কাৰণে চবৰে কাৰণে গোটেই অসমবাসীৰ কাৰণে নট অনলি অসমবাসী গোটেই সকলোৰে কাৰণে জুবিন দাক যোনে ভাল পায় তেওঁলোকৰ কাৰণে বাৰু যি কি নহওক হোৱাটোতো হৈ গ'ল আমিতো আগুৱাই যাব লাগিব ন গতিকে সকলোৱে আগুৱাই গ'ল তেনেকৈ আমিও আগুৱাই গ'লোঁ দেন আহিলে পূজাও এইবাৰ সেমেকা আছিলে কাৰণ জুবিনদাৰ ঘটনাটোৰ পিছতে আছিলে পূজা গতিকে গোটেইফালে সেমেকা পৰিৱেশ আছিলে তথাপি আমি সকলোৱে ধুনীয়াকৈ পূজা চেলিব্ৰেট কৰিলোঁ যিহেতু মা দুৰ্গা আহিছে গতিকে মা দুৰ্গাৰ আশীৰ্বাদটো ল'ব লাগিব গতিকে আমি সকলোৱে ধুনীয়াকৈ পূজা গ'লোঁ মাৰ আশীৰ্বাদ ল'লোঁ সকলোৱে আৰু জুবিনদাৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ যে তেওঁ ন্যায় পায় কিন্তু আজি 2026 বৰ্ষ পালে এতিয়ালৈকে একো হোৱা নাই সেইটো কি ক'ম আৰু ভগৱান জানে বুলি ক'ব লাগিব এতিয়া বাৰু যি কি নহওক দুৰ্গা পূজাও গ'ল দেন আহিলে দিৱালী আৰু দিৱালী আমি ধুনীয়াকৈ ফাৰ্ষ্ট অফিচত ধুনীয়া চেলিব্ৰেট কৰিলোঁ অফিচত ৰংগলী বনালোঁ ফূৰ্তি ফাৰ্তা কৰিলোঁ গোটেইখিনি কৰিলোঁ দেন আহিলোঁ ঘৰলৈকে আৰু ঘৰত আহিও আমি ধুনীয়াকৈ দিৱালী চেলিব্ৰেট কৰিলোঁ গোটেই ঘৰ সজালোঁ আৰু দিৱালী বুলি ক'লেতো জানে কিমান বেছি ফূৰ্তি গতিকে ধুনীয়াকৈ গোটেই ঘৰ সজালোঁ ধুনীয়া দিৱালী চেলিব্ৰেট কৰিলোঁ দেন দিৱালী যোৱাৰ পিছত আপোনাৰ আহিলে ৰাস আৰু পাঠশালাৰ মানে গোটেই অসমৰ কাৰণে ৰাস এটা বেলেগ ধৰণৰ আৰু নামনি উজনি চবফালে আৰু আমাৰ এইবাৰ ৰাসত আকৌ সুবিধা পালোঁ ৰাসলীলা কৰাৰ আৰু এয়া আমাৰ ৰাসলীলাৰ গোটেই মুহূৰ্তখিনি গোটেই এইটো ভিডিঅ'টো আছিলে গোটেই ৰাসলীলাৰ ভিডিঅ'টো আৰু তাৰ বেক ষ্টৰিটো মানে ৰাসলীলা কৰোঁতে আমাৰ ৰিহাৰ্চেল হৈ গ'ল বা মেকআপ হৈ গ'ল দেন পাঠশালাৰ ৰাস হৈ গ'ল তাৰো এটা মই ভিডিঅ' এনেকৈ বনাইছিলোঁ আৰু এইখিনি হৈ গ'ল আপোনাৰ বেক ষ্টৰি মানে বিহাইণ্ড দ্য চিন বুলি ক'ব লাগিব এইখিনি আছিলে বিহাইণ্ড দ্য চিন তাৰ ভিডিঅ'টো বনাইছিলোঁ দেন আহিলে বাৰ্থডে মান্থ আহিলে বাৰ্থডে মান্থ ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ অফিচত ঘৰত আৰু বাৰ্থডে বুলি ক'লে ঘৰত যোৱাই হয় প্ৰত্যেক বছৰে আৰু বাৰ্থডে আচলতে ফেমিলি মানুহৰ লগত চেলিব্ৰেট কৰি এটা বেলেগ ধৰণৰ মজা গতিকে ঘৰত ধুনীয়াকৈ চেলিব্ৰেট কৰিলোঁ বাৰ্থডেটো দেন এইটো নৱেম্বৰ মাহ খতম হ'ল দেন আহিলে বছৰৰ শেষৰটো মাহ ডিচেম্বৰ মাহ আৰু ডিচেম্বৰত আমাৰ লাষ্ট ট্ৰিপ আছিলে কাজিৰঙা বছৰৰ শেষৰ লাষ্ট ট্ৰিপটো আমি কৰি আহিলোঁ কাজিৰঙা এটা বহুত বেছি ভাল লাগিলে বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ মানে অসমত থাকি যদি কাজিৰঙা নাচাওঁ তেনেহ'লে কি চাইছোঁ আৰু কিমান দূৰ দূৰণিৰ পৰা আহে মানুহ আৰু সঁচাকৈ এটা বেলেগ ধৰণৰ ফিল আছিলে কিন্তু গোটেইখিনি জন্তু আমি দেখিলোঁ কিন্তু বাঘটো দেখি নাপালোঁ তাৰ কাৰণে আকৌ আমি প্লেন কৰিম ভাবিছোঁ কাজিৰঙা যোৱাৰ এইবাৰ পিছে হাতীত আমি চাফাৰী কৰিম বাৰু যি কি নহওক এইটো কাজিৰঙা ট্ৰিপ আছিলে আৰু লগতে কাজিৰঙা আমি জীপ চাফাৰী কৰিছিলোঁ আৰু ইণ্ডিয়াছ লাৰ্জেষ্ট অৰ্কিড পাৰ্কখনো চাইছিলোঁ আপোনালোকে
যদি চাইছে গম পাব ইয়াতে বেলেগ বেলেগ ধৰণৰ অৰ্কিড আমি দেখিছিলোঁ এটা নেদেখা বস্তু আচলতে গতিকে এনেকৈ গোটেই ট্ৰিপটো গোটেই বছৰটো গ'ল এইখিনি আছিলে ভিডিঅ' যিখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ মই সৰু সৰু মুহূৰ্তখিনি গোটেই বছৰটোৰ আৰু খুব বেছি ভাল লাগিছিলে বহুত বেছি মেমৰিও আছে দুখো আছে গোটেইখিনি আছে মিক্স এটা বছৰ বুলি ক'ব লাগিব কিন্তু 2026 বছৰটো এনেকুৱা হোৱাটো নিবিচাৰোঁ মানে ভালখিনি হওক কিন্তু বেয়া যিখিনি হৈছে সেইখিনি যাতে হ'ব নালাগে পুনৰাবৃত্তি যাতে নহয় তাৰ কাৰণে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ যে সকলোৰে ভাল হয় 2026 বৰ্ষটো সকলোৰে যিখিনি যোনে যি কামনা কৰিছে সেইখিনি পূৰ্ণ হয় আকৌ গ্ৰ'থ হয় সেইটোৱে বিচাৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে ময়ো মোৰ লাইফত আৰু গ্ৰ'থ কৰিব পাৰোঁ আৰু শেষত আপোনালোকৰ পৰা এটা কমেণ্ট বিচাৰিছোঁ যে আপোনালোকৰ 2025 বৰ্ষটো কেনেকুৱা গ'ল 2025 বৰ্ষৰ ভাল মুহূৰ্তখিনি আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে ভাল বুলি নহয় আপোনালোকৰ স্পেচিয়েল বা যিকোনো এটা মুহূৰ্ত আপোনালোকে প্লিজ কমেণ্ট কৰি মোক জনাব ভাল লাগিব জানি যিহেতু মই মোৰ নিজৰ কাহিনীখিনি আপোনালোকক ক'লোঁ গতিকে আপোনালোকৰো সৰু কাহিনীটো মোৰ পঢ়ি ভাল লাগিব খুব বেছি গতিকে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ 2026 বৰ্ষটো যাতে সকলোৰে ভাল হয় এণ্ড হেপী নিউ ইয়েৰ বাই বাই